নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দুপৰীয়াৰ ভাত খালেনে? আমাৰ আজি দুপৰীয়াৰ কাৰণে মানুহজনে হাঁহৰ মাংস আনিলে। তাৰপাছত এইখিনি আমঠৰ লিভাৰ আৰু এইখিনি মাংস। এই মাংসখিনি মই দুভাগ কৰি বনাম, এভাগ ড্ৰাই ফ্ৰাই বনাম আৰু এভাগ গ্ৰেভি বনাম। আৰু ড্ৰাই ফ্ৰাই কাৰণে মই পিঁয়াজ নহৰু আদা বটা কাটি লৈছোঁ। এইফালে কেৰাহীত তেলো দি দিলোঁ আৰু গ্ৰেভিৰ কাৰণে এইখিনি পানী গৰম কৰি আছোঁ। গৰম পানী দিলে যিহেতু মাংসখিনি ভাল হয়। তাৰপাছত এইফালে মোৰ ড্ৰাই ফ্ৰাই প্ৰায় ৰেডি হৈ গৈছে দেখিছেনে। আৰু হাঁহৰ মাংসখিনি যে ইমান তেলি নহয়, ইমান তেল ওলাইছে। মোৰ ড্ৰাই ফ্ৰাই প্ৰায় ৰেডিও হৈ গ'ল। আপোনালোকে বাৰু হাঁহ মাংসৰ এইদৰে ড্ৰাই ফ্ৰাই খাই কোনে কোনে ভাল পায় জনাবচোন। আমি হ'লে বহুত ভাল পাওঁ দেই। এইফালে প্লেটত উলিয়াই ল'লোঁ আৰু এতিয়া মই গ্ৰেভিখনো কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখাই দিওঁ। এইফালে কেৰাহীত তেল দি দিলোঁ অলপ গৰম হ'বলৈ, আৰু মই ঘৰতে তৈয়াৰ কৰা মছলা। তাৰপাছত আদা নহৰু পেষ্ট আৰু এইফালে বিলাহী জলকীয়া কোমোৰা আলু আৰু পিঁয়াজ কাটি ল'লোঁ। কেৰাহীত তেলখিনিৰ ওপৰতে চেনি অকণমান দি দিলোঁ আৰু চেনিখিনি কালাৰ অহাত পিঁয়াজ নহৰু আদা আৰু এই মছলাখিনি যে সকলো একেলগতে দি দিলোঁ। আৰু দেখিছেনে মছলাখিনি কালাৰ যে ইমান ধুনীয়া উঠিছে। মই পিছে দোকানৰ মছলা আজি ব্যৱহাৰ নাই কৰা দেই ইয়াত। আৰু ঘৰৰে মানুহে খাম যেতিয়া ঘৰৰ মছলাকে ব্যৱহাৰ কৰিছোঁ। এইফালে কোমোৰা আলু আৰু মাংসখিনি অলপ ভজাৰ পাছতে এইখিনি দি দিছিলোঁ আৰু অলপ ভাজি লৈছোঁ। অলপ ফ্ৰাই কৰি লোৱাৰ পিছত পানী দিম আৰু তেলটো অলপ ওলাওক। আৰু দেখিছেনে ইমান ধুনীয়াকৈ তেল ওলাই গৈছে। এতিয়া মোৰ পানী দিবলৈ হৈ গৈছে আৰু অকণমান পানী দি উতল অহাতে নমাই দিম। আৰু আপোনালোককনো কি দেখাম, এতিয়া থালিখনকে দেখাওঁগৈ ব'লকচোন। মোৰ থালিখন আজি কেনেকৈনো সজাইছোঁ তাকে চাব। এইফালে ভাত সজাই ল'লোঁ, নগা টেঙা আচাৰ, এইফালে দালি আৰু এইফালে হাঁহৰ মাংস কোমোৰাৰ সৈতে গ্ৰেভি, আৰু এইফালে মাছ আৰু চালাড নেমু। থালিখন আৰু এইফালে মানুহজনক দিছোঁ। আৰু আজি মোৰ দেউতা বাবা আহিছে। বাবাই খাই হাঁহি আছে, কৈছে মই ভিডিঅ'টো ওলাম নেকি, আৰু মই চামগৈ কৈছে ভিডিঅ'টো। তাৰপাছত তেওঁলোকে ভাত খালে, ভাত খাই এইফালে টিভি লগাই দিলে আৰু বাবাই পূৰা আৰামত টিভি চাই আছে। গম নাপায় মই যে তেওঁ ভিডিঅ' কৰি আছোঁ। দেখিছেনে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে মৰম দিব দেই। ধন্যবাদ।